দুৰ্নীতিগ্ৰস্ত পলাতক উপাচাৰ্য শম্ভুনাথ সিঙক গ্ৰেপ্তাৰ কৰক। শম্ভুনাথ সিঙক নিৰাপত্তা দিছে কেন্দ্ৰৰ ৰাজ্যই। শৈক্ষিক পৰিৱেশ ধ্বংস, অপশাসন আৰু দুৰ্নীতিৰ অভিযোগ শম্ভুনাথ সিঙৰ বিৰুদ্ধে। অসম আন্দোলনৰ ফলশ্ৰুতিত 1994 চনত স্থাপন হোৱা তেজপুৰ বিশ্ববিদ্যালয়ত শম্ভুনাথ সিঙক উপাচাৰ্য হিচাপে নিযুক্তি দিয়াৰ পিছতেই প্ৰতিবাদ, আন্দোলন আৰু বিসম্বাদ সৃষ্টি হৈ আহিছে। এইগৰাকী শম্ভুনাথ সিঙৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ সম্বলিত স্মাৰকপত্ৰ প্ৰদান কৰা হৈছিল ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী পৰ্যায়লৈ। কিন্তু বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী আৰু শিক্ষক সমাজ সন্তুষ্ট হ'ব পৰাকৈ কঠোৰ ব্যৱস্থা আজি পৰ্যন্ত লোৱা নহ'ল। সংবাদমেলযোগে শম্ভুনাথ সিঙৰ বিৰুদ্ধে খড়গহস্ত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি। পুনৰ এবাৰ শুনক শম্ভুনাথ সিঙৰ দুৰ্নীতিৰ খতিয়ান। এখন বিশ্ববিদ্যালয়ত যেতিয়া পুথিভঁৰালৰ নামত প্ৰায় 6,50,00,000 টকা, ফাৰ্নিচাৰ ক্ৰয়ৰ নামত 15 কোটি টকা, সুৰক্ষা বাহিনী নিয়োগত 70 লাখ টকা আৰু প্ৰকল্প নিৰ্মাণৰ নামত 7 কোটি টকা, ছেমিকণ্ডাক্টৰ সামগ্ৰী ক্ৰয়ত 1,50,00,000 টকা, টিউচনৰ নামত 1,56,00,000 টকা, ছাত্ৰ ছাত্ৰীৰ সক্ৰিয়তাক লৈ 51 লাখ টকা, চিকিৎসাৰ নামত 30 লাখ টকা, পৰীক্ষাগাৰৰ নামত 56 লাখ টকা, ছাত্ৰাবাসৰ নামভৰ্তিৰ নামত 2 কোটি টকা, পৰিবহণৰ 1 কোটি টকা, আন্তঃগাঁথনিৰ 1,12 লাখ টকা, ফেন, বিদ্যুৎ, পানীৰ নামত 40 লাখ টকা, ছাত্ৰ ছাত্ৰীৰ পুঁজিৰ 15 লাখ টকা, বিভিন্ন বিভাগৰ উন্নয়ন পুঁজিৰ 2,56 লাখ টকা, উপাচাৰ্যগৰাকী দেশ বিদেশৰ ভ্ৰমণৰ নামত তেওঁলোকে 49 লাখৰো অধিক টকা তেওঁ জধে মধে ব্যয় কৰাৰ লিখিত অভিযোগ, তথ্য সহকাৰে অভিযোগ আমাৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে আৰু শিক্ষক সমাজে আচলতে অভিযোগ উত্থাপন কৰিছে। এই ভয়ংকৰ দুৰ্নীতিৰ অভিযোগ ৰাষ্ট্ৰপতি পৰ্যায়লৈ প্ৰেৰণৰ পিছতো শম্ভুনাথ সিঙৰ বিৰুদ্ধে লোৱা নহ'ল কঠোৰ ব্যৱস্থা। উপাচাৰ্যৰ দৰে এক সন্মানীয় পদত থাকি তেওঁ বিশ্ববিদ্যালয়খনত কোটি কোটি টকা দুৰ্নীতি কৰিব, অনিয়ম কৰিব আৰু তাৰ লগে লগে তেওঁ বিশ্ববিদ্যালয়খনত তেওঁৰ নেতৃত্বত অৰাজকতা চলি থাকিব, এই কথা অসমৰ ৰাইজে কেতিয়াও মানি নলয়। এই অভিযোগ তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে, শিক্ষকসকলে আৰু কৰ্মচাৰীসকলে ৰাজহুৱাকৈ তেওঁলোকে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিছে, অসম চৰকাৰে প্ৰেৰণ কৰিছে। কিন্তু এই মুহূৰ্তলৈকে ইমান ব্যাপক হাৰত হৈ থকা দুৰ্নীতি সম্পৰ্কত কেন্দ্ৰীয় চৰকাৰে এই মুহূৰ্তলৈকে তেওঁলোকে স্থিতি স্পষ্ট কৰা নাই। অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই মুহূৰ্তলৈকে তেওঁলোকৰ স্থিতি স্পষ্ট কৰা নাই। গুৱাহাটীত সংবাদমেল সম্বোধন কৰি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰশ্ন, এইগৰাকী উপাচাৰ্য শম্ভুনাথ সিঙক কিহৰ স্বাৰ্থত কোনে নিৰাপত্তা দিছে? বিশ্ববিদ্যালয়ত সংঘটিত অনিয়ম আৰু দুৰ্নীতিৰ তদন্তৰ বাবে উচ্চস্তৰীয় কমিটি গঠন। শম্ভুনাথ সিঙক তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ, গণতান্ত্ৰিকভাৱে নিৰ্বাচিত এক স্বতন্ত্ৰ ছাত্ৰ একতা সভা গঠনৰ দাবী সংগঠনটোৰ। ভিডিঅ' জাৰ্নেলিষ্ট বিপুল মজুমদাৰৰ সহযোগত অনুপজ্যোতি নাথৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।